গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া ৰাতিপুৱা 8টা বাজিছে। ল'ৰা ছোৱালী দুয়োটাই স্কুললৈ গ'ল, থৈ আহিলোঁ সিহঁতক। আৰু এতিয়া একাপ চাহ খাই ল'লোঁ আমি দুইজনে, আৰু মাকো খুৱাই ল'লোঁ অলপ পাতলাকৈ। এতিয়া লাহেকৈ ঘৰৰ কাম বন আৰু কৰোঁ, আৰু ষ্টাৰ্ট কৰোঁ ঘৰৰ কাম বন। কি কাম বাকী আছে কৰিবলৈ, আৰু দিনটো কি কৰিব লাগিব তাকে চাওঁ। ছোৱালীজনী ওলাই যোৱাৰ পিছত তাইৰ ৰুমটো চাফা কৰিলোঁ। তাইৰ বিচনাখন নতুন বেডশ্বীট এখন পাৰি দিলোঁ, আৰু এইকেইটা তাইৰ কাপোৰ ইয়াতে থৈ দিছোঁ আহি পিন্ধিবলৈ। আৰু তাই কিতাপ নিজে এনেকৈ থৈছে, নিজৰ সুবিধা মানে পটককৈ পাবৰ কাৰণে। তাই টেবুলত নিজৰ এয়া টেবুল ক্লথ এখন নতুনকৈ পাৰিলে, নিজে আনি লৈ লয়। আৰু এইখন ফণি তাই ইয়াতে থৈ গুচি গ'লগৈ ৰাতিপুৱা, চুলি ফণিয়াই। এতিয়া তাইৰ ৰুমটো অকণমান চফা চিকুণ কৰি দিলোঁ, আহি ভাল পাব দেখি। নতুন বেডশ্বীট এখন পাৰি দিলোঁ, ৰেড কালাৰ, তাইৰ এনেও ফেভৰেট হয়। তাই ৰেড কালাৰটো বহুত ভাল পায়, সেইকাৰণে ৰঙা বেডশ্বীট এখনকে পাৰি দিছোঁ। আৰু ইমান ৰ'দ দিছে বাহিৰত মানে আপোনাৰ 8টা বজাতে ইমান দুপৰীয়া নিচিনা লাগিছে। আৰু ইপিনে ড্ৰয়িং ৰুমটো চাইছোঁহি আহি পিনি। আমি বেছিদিন হোৱা নাই ঘৰ শ্বিফ্টিং কৰা, নতুন ঘৰলৈ আহিলোঁ। আৰু এয়া হৈছে ফুলৰ টাব, নতুনকৈ এটা টাব লগাইছোঁ। দুটামান মানে আকৌ নতুনকৈ কিনি আনিলোঁ পুলি, অলপ ডাঙৰ হৈছে। আৰু বহুদিনৰ পৰা বাহিৰত আছিলে, এতিয়া মই ভিতৰলৈ লৈ আহিলোঁ। এনেকৈ ৰাখিছোঁ বৰ্তমান ড্ৰয়িং ৰুমতে। লিভিং ৰুমটোতে থাকিলে ভাল লাগে। এইবোৰ আৰ্টিফিচিয়েল প্লাণ্ট নহয়, এইবোৰ নিজে ৰোৱা হয়। এয়া দেখিছে, এইটো ৰাবাৰ প্লাণ্ট। ইয়াক অকণমান কাটি দিলোঁ, বহুত ডাঙৰ হৈ গৈছিলে। আৰু ডাঙৰ হৈ গ'লে মানে ইয়াৰ ডালবিলাক অলপ বেছিকৈ বাঢ়ি যায়, সেইকাৰণে জেগাটো বহুত খাই যায়। আৰু এয়া হৈছে স্নেক প্লাণ্ট। এইটো মই অকণমান ওখ হৈছেগৈ, আৰু ইয়াৰ টাবটো চেঞ্জ কৰিবলগীয়া হৈ আছে। আৰু নতুনকৈ এইফালে দেখিছে, এইটো কি গছৰ পাত নাজানো। নতুনকৈ ইয়াকো ইয়াতে ৰাখিছোঁ, পাতবোৰ ধুনীয়াকৈ ওলাইছে, দেখিবলৈ খুব ধুনীয়া লাগিছে কৰ্ণাৰটো। এয়া পোৱালি এটা ওলাইছে, তাৰ দেখিয়ে ভাল লাগিছে, আৰু নিজে নিজে হৈ আছে। অকণমান পানী চানী দি থাকিব লাগে, বেছি কষ্ট নহয়। ইনডোৰ প্লাণ্টবিলাক আপুনি মাজে মাজে পানী দিব লাগে, আৰু পাতবিলাক চফা কৰি থাকিব লাগে, বেছি কষ্ট নহয়। ইমানেই মৰম লাগিছে, সৰু মাক পুতেকৰ নিচিনা লাগিছে। ডাঙৰ পৰা সৰু পোৱালি এটা ওলালে। পাতকেইখন ইমান ধুনীয়া লাগিছে, ডাঙৰ হৈছে, আৰু ডাঙৰ হ'ব চাগে। ইয়াতো এটা প্লাণ্ট লগালোঁ, এইটো স্নেক প্লাণ্ট। এইটো আপোনাৰ অকণমান লেতেৰা হৈছেগৈ, ইয়াক চাফা কৰিব আছে। এয়া অলপ ধূলি লাগি আছে, মানে নতুন ঘৰ যে, বহুত ধূলি হৈ আছে। ইয়াৰ আমাৰ কিনাৰতে মটৰৰ পাম্পটো আছে ড্ৰয়িং ৰুমতে, জেগা নাই কাৰণে ইয়াতে থ'লোঁ। এয়া সৰু অকণমানি মানি প্লাণ্ট এনেকৈ সজাই থৈছোঁ বৰ্তমানৰ কাৰণে, টেম্পৰেৰী ছিষ্টেমত। মানে লাহে ধীৰে মই অলপ চেঞ্জ কৰিম বস্তুবিলাক, ক'ত এৰেঞ্জ কৰিব লাগে। আৰু ইয়াতে কৰ্ণাৰতে চেণ্টাৰ টেবুলতে ইয়াতে থৈছোঁ এটা বাতিতে। এনেকৈ কেইটামান পাথৰ আছিলে মোৰ ওচৰত, এনেকৈ প্লাণ্ট থৈছোঁ, মানি প্লাণ্ট। এইটো অলপ ধূলি লাগিছেগৈ, আৰু লাহেকৈ পাতবোৰ চফা কৰিব হ'ল। আৰু ইয়াতে এনেকৈ চিচাৰৰ বাউল এটাতে এনেকৈ থৈ দিছোঁ, চেণ্টাৰতে আছে টেবুলখন। দেখিছে, দেখিবলৈ ধুনীয়া লাগে। অকণমান ডেক'ৰেশ্যন কৰি থ'লে আৰু মনটো ভাল লাগে। এইজনী ছোৱালীজনীয়ে বনাইছিলে, দুটা বটলত ডিজাইন দি। তাই নিজৰ শ্ব'কেছৰ ওপৰতে ৰাখিছে এনেকৈ বটল দুটা, আৰু তাই কিবাকিবি কৰি থাকে মাজে সময়ে। মই বোলো আপোনালোকক আজি দেখাওঁ। আৰু এইটো কৰ্ণাৰত এইখন কাঁহী বাতি থোৱা ষ্টেণ্ডডালতে এটা মানে চৰাই বাঁহ পাইছিলোঁ বহুত দিনৰ আগতে, এনেকৈ থৈ দিছোঁ বাতি এটাতে পানী দি। আৰু মানি প্লাণ্ট এটা ধুনীয়াকৈ গ্ৰ' কৰিছে প্লাণ্টটো। এয়া দেখিছে, দেখিবলৈ ভাল লাগি থাকে চুকবিলাক। আপুনি অকণ সৰু প্লাণ্ট লগাই থ'লে মানে আপোনাৰ কৰ্ণাৰকেইটা দেখিবলৈ খুবেই ধুনীয়া লাগে দেখিবলৈ। আৰু এতিয়া আবেলি হৈছে, ইহঁতি ক'লে পিঠা খাই। আমাৰ ঘৰত এইটো পিঠা বহুত খোৱা হয়, চবেই ভাল পায় খাই। এইটো নিমখ আৰু মিঠাতেল দি বনাওঁ মই। আজি ভাবিলোঁ অলপ বেলেগ ধৰণৰকৈ পাতলাকৈ ধোচা টাইপত বনাওঁ, চাওঁচোন ট্ৰাই কৰি কেনেকুৱানো হয়। আৰু পাতলা যিটো ধোচা বেটাৰ দি যেনেকৈ বনায়, মই পিঠা দিয়ে বনাইছোঁ, একো মিক্স কৰা নাই। ইয়াতে অকণমান মিঠাতেল দি দিম,
এনেকৈ বনাই চাওঁ। প্ৰথমবাৰৰ বাবে বনাইছোঁ, কেনেকুৱা হয় নাজানো, বনাব পাৰোঁনে নোৱাৰোঁ তাকো নাজানো। কেনেকৈ লুটিয়াম তাকে ভাবিছোঁ। অকণমান তেলটো কিনাৰলৈ যাবলৈ দিছোঁ, নাজানিছোঁ ভালকৈ, প্ৰথম বনাইছোঁ। কেইদিনমান প্ৰেক্টিচ কৰি থাকিলে বনালে মানে পিছতকৈ পাৰিমগৈ চাগে। এয়া দেখিছে, লুটিয়াব লওঁতে ভাগিয়ে থাকিছে আৰু মই লুটিয়াব জনা নাই। আৰু অকণমান সময় থাকিবলৈ দিব লাগিছিলে চাগে, তেতিয়াহে অকণমান মচমচীয়া হয় পিঠাটো। এতিয়া মই মাজৰডোখৰ ডাঠ হোৱাৰ কাৰণে মানে কৰিব পৰা নাই। লাহে লাহে পাৰিম চাগে। ননষ্টিকত বেছি ভাল হ'ব চাগে, ভাবিছোঁ আৰু ননষ্টিকত বেছি ভাল হ'ব চাগে। কেৰাহীখনত ইমান ভাল হোৱা নাই, তথাপিতো এবাৰ ট্ৰাই কৰি চাওঁচোন হয়গৈ নেকি। চবেই খাওঁ বুলি কৈছে, সেইকাৰণে বোলো আবেলি বনাওঁচোন। আপুনি ইয়াৰ লগতে আলু ভাজি ল'ব পাৰে ভিতৰতে ভৰাই। এয়া দেখিছে যেনে তেনে এইটো নতুনকৈ শিকিছোঁ কাৰণে অলপ বেকা বেকি হৈ ফাটি গ'ল, আৰু যেনে তেনে লুটিয়াই দিলোঁ। আৰু ইয়াৰ পিছৰকেইটা কেনেকুৱা হয় নাজানো, ট্ৰাই কৰিম খালি। এতিয়া আকৌ এটা বনাবলৈ লৈছোঁ, চাওঁচোন কেনেকৈ হয়। মানুহবোৰে ইমান ধুনীয়াকৈ বনায়। অকল চাউল আৰু পানী দি এনেকৈ চাউলৰ পেষ্ট বনাই লৈছিলোঁ। চাউলকেইটা অলপ দেৰি তিয়াই পিনি পেষ্ট কৰি ল'লোঁ। তাৰপিছত এনেকৈ ঘূৰাই দিছোঁ। মই মোবাইলত দেখিছিলোঁ এনেকৈ ঘূৰাই দিয়া, গতিকে বনাই চাইছোঁ অলপ। মাজৰডোখৰ খালি ডাঠ হৈ থাকিব নালাগিব, এতিয়া মই ভালকৈ জনা নাই। এয়া এইটো ভাল হ'ব বুলি ভাবিছোঁ আৰু। এয়া দেখোন মাজত বেছিকৈ ডাঠ হৈ নাথাকিলে ভাল হ'ব। কিনাৰে কিনাৰে অকণমান মিঠাতেল দিওঁ। আমি ৰিফাইন অইল কমেই খাওঁ, বেছিকৈ ৰিফাইন তেল ইউজ নকৰোঁৱেই। এইটো ধুনীয়াকৈ লুটিয়ালোঁ আৰু নাফাটিলেও ধুনীয়াকৈ হৈ গ'ল। এয়া দেখিছে, লাহে লাহে পাৰিমগৈ বুলি ভাবিছোঁ আৰু। পিঠাটো খাবলৈ টেষ্টি হয়, কিন্তু এনেকৈ বনাবলৈ অকণমান কষ্ট হয়। আমি ভালকৈ প্ৰেক্টিচ নজনাবিলাকে কৰিব নোৱাৰে পটককৈ। আৰু ননষ্টিকত মই জনাত বেছি ধুনীয়াকৈ হ'ব চাগে। এইবাৰৰ পৰা ননষ্টিক টাৱাত বনাই চাম, তাৰপিছত কেনেকুৱা হয় চাম। আবেলি চাহ তাহ খোৱা হৈ গ'ল। এতিয়া ভাবিলোঁ গধূলি ভাতৰ কাৰণে এয়া অলপমান মটন আজি এনেকৈ ফ্ৰাইকৈ খাম বুলি ভাবিছে চবেই। সেইকাৰণে এনেকৈ বনাইছোঁ, শুকানকৈ, গ্ৰেভি কৰা নাই। এনেকৈ মটন ভাজিলোঁ আলু দি পিনি, আৰু নৰ্মেল যিবোৰ মছলা থাকে মছলা দি পিনি এনেকৈ বনাইছোঁ। আদা নহৰু পেষ্ট দিছোঁ, লং ইলাচি ডালচেনি এনেকৈ দি পিনি চিম্পুল বনাইছোঁ আজি। এনেকৈ খাব চবৰে মন গ'ল। আৰু দিনৰ দাইল আছে আৰু ভাতটো বহালোৱেই। এতিয়া আমি গধূলি সাঁজটো এনেকৈ খাম আজি। আৰু বেছি গৰমো পৰিছে, বেছিকৈ বনাই থাকিব মন নাযায়। কিটচেনত বেছি দেৰি সোমাই থাকিবলৈও মন নাযায়। পটাপট বনাইছোঁ সেইকাৰণে। আৰু দেখিবলৈ খুব টেষ্টি হৈছে, খাবলৈও খুব ভাল হ'ব বুলি ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় ক'ব আৰু কমেণ্ট কৰিব, আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব।